বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে বাজেট দাখিল কৰিলে। বাজেটৰ কিছু সংখ্যক আমি দেখিবলৈ পাইছোঁ বা বাজেটখন আমি শুনিছোঁ। সম্পূৰ্ণকৈ এতিয়াও যদিও অধ্যয়ন কৰা নাই, আমি যিখিনি মূল বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে সেই বিষয়সমূহ আমি চালি জাৰি চাইছোঁ আৰু দেখিছোঁ যে এই বাজেটখন আচলতে আয় ক'ৰ পৰা হ'ব সেই ক্ষেত্ৰত কোনো ধৰণৰ উল্লেখ নাই। এখন বাজেট যেতিয়া প্ৰস্তুত কৰা হয়, সেই বাজেটত আয় আৰু ব্যয় এই দুয়োটাৰ ওপৰত নিৰ্ভৰ কৰি এখন বাজেট প্ৰস্তুত কৰা হয় আৰু আমি আগতেও সেই বিষয়সমূহ পঢ়িবলৈ পাইছিলোঁ যে আয় আৰু ব্যয় এই দুয়োটা নিৰ্ভৰ কৰি এখন বাজেট প্ৰস্তুত কৰা হয়। আয় হিচাপত ব্যয় আৰু আন বিষয়সমূহ কেন্দ্ৰ কৰি গোটেই বাজেটখন প্ৰস্তুত কৰা হয়। কিন্তু আজি সদনত দাখিল কৰা বিত্তমন্ত্ৰীৰ বাজেটখনত এটা কথা প্ৰতিফলিত হোৱা দেখিলোঁ যে তাত আয়ৰ কোনো ধৰণৰ আচলতে বিশেষ উল্লেখনীয় তেনেকুৱা কোনো ধৰণৰ বিষয় উল্লেখ কৰা নাই। ক'ৰ পৰা আয় হ'ব, কেনেকৈ আয় আহিব আৰু কেৱল ব্যয়ৰ ওপৰত গোটেই গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু ব্যয়ৰ ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ বাজেটত সৰহসংখ্যক ব্যয় কেৱল হিতাধিকাৰী সৃষ্টিৰ নামত তেখেতসকলে কৰিবলৈ চেষ্টা কৰিছে। এইটো আচলতে আমাৰ কাৰণে অৰ্থনীতিৰ কাৰণে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ কথা যে ব্যয় যেতিয়া বেছি হ'ব, ব্যয় যেতিয়া বেছি হৈ যাব, হিতাধিকাৰী সৃষ্টি কৰা যেতিয়া আটাইতকৈ টকা খৰচ কৰিব, তেতিয়াহ'লে সেই বাজেটখনক আমি কেতিয়াও সুস্থ বাজেট বুলি ক'ব নোৱাৰোঁ। আৰু সেই শিতানৰ পৰা যিহেতু আয় নাই, হিতাধিকাৰীত আটাইতকৈ বেছি গুৰুত্ব দিছে, হিতাধিকাৰী সৃষ্টিত আটাইতকৈ বেছি পইচা খৰচ কৰিব বিচাৰিছে, শিক্ষাতকৈ বেছি হিতাধিকাৰীত যেতিয়া খৰচ কৰিব বিচাৰিছে, তেনেহ'লে এইখনক আমি সুস্থ বাজেট বুলি কেতিয়াও ক'ব নোৱাৰোঁ। আৰু সুস্থ বাজেট এখনেহে আচলতে এটা সুস্থ অৰ্থনীতিৰ সৃষ্টি কৰিব পাৰে। যিহেতু বাজেটখন সুস্থ বুলি আমি ধৰি ল'ব নোৱাৰোঁ, গতিকে এটা সুস্থিৰ অৰ্থনীতি যে হ'ব এই কথাটোত আচলতে প্ৰশ্নবোধক চিন আছে। আৰু আমি দেখিবলৈ পাইছোঁ এই চৰকাৰখনে আচলতে ঋণৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বিষয়বস্তুসমূহ আগবাঢ়ি গৈছে। এতিয়ালৈকে প্ৰায় 45,000 কোটিতকৈ অধিক লোন বা ঋণ ইতিমধ্যে চৰকাৰখনে লৈছে আৰু এতিয়া যিখন বাজেট আজি প্ৰস্তুত কৰি উলিয়াইছে সেই বাজেটখনে অনাগত দিনত অধিক ঋণ লোৱাৰ পথ প্ৰশস্ত কৰিছে। আৰু এই ঋণৰ বোজাসমূহ প্ৰত্যক্ষভাৱে সাধাৰণ জনসাধাৰণৰ ওপৰত পৰিব, প্ৰতিগৰাকী কৰদাতাৰ ওপৰত পৰিব, প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত পৰিব। গতিকে এই বাজেটখনক আমি কেতিয়াও সুস্থ বাজেট বুলি ক'ব নোৱাৰোঁ। আৰু অনাগত দিনত আচলতে ৰাইজে আয় আৰু ব্যয় এই দুয়োটা দিশৰ ওপৰত নিৰ্ভৰ কৰি এখন সুস্থ বাজেট প্ৰস্তুত হোৱাটো বিচাৰে। এই বাজেটখনক আমি কেতিয়াও সুস্থ বাজেট বুলি ক'ব নোৱাৰোঁ।